Hello everyone, adjustable খাৰু আহিছে adjustable মানে ইমানেই ধুনিয়াকে এটো খাৰু বনোৱা হৈছে চাওক এবছৰীয়া ছোৱালীৰ হাতৰ পৰা নালুকে বয়সস্থ মহিলাৰ হকত হাতলৈকে মানে বয়সস্থ মহিলা নহয় একচুয়ালি যাৰ হাত হকত হাত ক্ষীণ হাত সৰু ছোৱালীৰ হাত তেনেকুৱা বুলি একোৱেই নাই প্ৰত্যেক হাততেই এডজাস্ট হৈ যাব এনেকুৱাকে খাৰুটো বনোৱা হৈছে আৰু ক্যাৰি কৰিবলৈ বিশেষকৈ বহুত ভাল আমি জুৱেলাৰী কেতিয়াবা বেলেগ ঠাইলে ক্যাৰি কৰি যেতিয়া লৈ যাওঁ চাও কেনেকৈ সৰু কৰি পিনে আপোনালোকে স্পেস কম লাগে হেতুকে মই বুজাব বিচাৰিছো আৰু লগতে খাৰুপাত কেনেকৈ সৰু ডাঙৰ কৰিব পাৰি মই সিলভাৰটো ফাৰ্স্ট দেখাইছো কিন্তু আপোনালোকে মন কৰিছে নে মই যেতিয়া সিলভাৰটো দেখাইছো পটাপট হৈ গৈছে কাৰণ সিলভাৰটো সদায় পাতল আৰু কোমল হয় হেতু কাৰণে পটাপট হৈ গৈছে ইয়াত গোল্ড পলিশটো কৰা নাই কাৰণে একদম কোমল হৈ আছে সোৱাৰ লগে লগে সৰু ডাঙৰ হৈ গৈছে কিন্তু যেতিয়া মই গোল্ড পলিশৰটো কৰো মই বহুত জোৰ লগাবলগীয়া হৈছে কাৰণ যেতিয়া সিলভাৰত গোল্ড পলিশটো কৰি দিয়া হয় অলপমান টাইট হৈ যায় প্ৰত্যেক গহনাই আমি যিবোৰ আপোনালোকক ষ্টোনৰ গহনা দিও বা পাথুনৰ গহনা দিও আপোনালোকে মন কৰিব সিলভাৰটো অকনমান কোমল হৈ থাকে আৰু এই খাৰুবোৰৰ প্ৰাইস এতিয়া মই কওঁ গোল্ড পলিশৰটো যদি লয় 2900 এপাটত সিঙ্গল দে আৰু সিলভাৰ যদি লয় সিঙ্গল 2800 পৰিব আৰু যদি লব বিচাৰে স্ক্ৰিনত থকা নম্বৰত যোগাযোগ কৰিব